যেহেতু ৭ বিশুয়া আমি পালন করুন, ৭ বিশুয়া, এই ৭ বিশুয়া আমার মানে চৈতের সংক্রান্তির দিন থেকে আরম্ভ করে বৈশাখের ৬ তারিখলৈকে এই ৭ বিশুয়া পালন করা হয়। আমার ৭ বিশুয়া আমি নামকরণ করছি যে আমার গরু বিশুয়া, মাংসী বিশুয়া, সাতচাকি বিশুয়া, বাহ বিশুয়া, শিকার বিশুয়া আর দেও বিশুয়া। এই আমি ৭ বিশুয়ার যেটা পরম্পরা, এই পরম্পরাটা আমি যেহেতু কৃষিভিত্তিক এটা বিশুয়া, এই কৃষিভিত্তিক বিশুয়াটা এই বসন্তকালত আমি কৃষিভিত্তিক বিশুয়া বা বসন্ত মানে একটা উৎসব বলিও কোৱা হয়। এই উৎসবত আমি বিশুয়া পুরাণী থাকিয়া পরম্পরাভাবে গাঁৱে ভূঞে মানে ঘরে বাড়িয়ে আমি পালন করে আসছি। যেগুলা বিশুয়া এই অঞ্চলের সবাই আসে আর বিষয় আমার পরামর্শ দেয়। এই বিষয়ে আমি যাতে বলদিবাথান বিশুয়া পালন সমিতিত আজি মোক সাংস্কৃতিক পতাকা উত্তোলন কৰাৰ কাৰণে প্ৰথমতে বিশুৱা কমিটিক ধন্যবাদ। আৰু আজিৰ এই বিশুৱাৰ দিনত মই এই সমূহ কোচ ৰাজবংশী জনগোষ্ঠীক বিশুৱাৰ শুভেচ্ছা, বিশুৱাৰ শুভকামনা মই জ্ঞাপন কৰিলোঁ। আৰু এই বিশুৱাখান আমি 1996 চনত থেকে এই বিশুৱা আমি পালন কৰি আছোঁ। আৰু এইখান বিশুৱা কমিটিৰ মই প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ। তাৰে প্ৰায় একেৰাহে ৫-৬ বাৰ সভাপতি হৈ এইখান বিশুৱা পালন কৰি থকা হৈছিল। আৰু এই বিশুৱা যেটা পৰম্পৰা, এই পৰম্পৰা আমি সম্পূৰ্ণভাৱে ৭ দিনে যেটা বিশুৱা আমাৰ গৰু বিশুৱা, মানসী বিশুৱা, গোষ্ঠী বিশুৱা, আমার বাহ বিশুয়া, আমার শিকার বিশুয়া, দেহ বিশুয়া, এই যেগুলো ৭ দিনে যেটা বিশুয়া, এই বিশুয়া আমি আমার বৈদিকভাৱে আমি পৰম্পৰাভাৱে আৰু লোকাচাৰ যিখিনি আমাৰ আছে সেইখিনি আমি ইয়াত মঞ্চত উপস্থাপন কৰোঁ। আৰু এই বিশুৱাৰ জৰিয়তে আমি আমাৰ যেটো ভালপোৱা প্ৰেম সকলো জনগোষ্ঠীৰ প্ৰতি সকলোৰ প্ৰতি সেই আমি বিলাওঁ আৰু ইয়াৰ জৰিয়তে আমি সকলোকে আমাৰ ভালপোৱা প্ৰেম আমি জনাওঁ। কিন্তু এই বিশুৱা ইয়াত হেৰি পালন কৰাৰ পৰা আৰম্ভ কৰি যেতিয়া আমি এই বিশুৱা আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰা এই বিশুৱাৰ যেটো মানে বিশুৱাৰ যেটা মানে আন্দোলন, এই আন্দোলন সৃষ্টি হয়। এই আন্দোলনে লাহে লাহে গৈ কোকৰাঝাৰ চহৰত আৰম্ভ হয় 2014 চনত। আৰু তাতেও মই প্ৰতিষ্ঠাপক সভাপতি হিচাপে আছিলোঁ। আৰু সেই কোকৰাঝাৰ বিশুৱাই আৰু বেছি আন্দোলনৰ সৃষ্টি কৰিলে। মুঠৰ ওপৰত বিশুৱা যে কোচ ৰাজবংশীৰ এটা জনগোষ্ঠীৰ এটা অতি প্ৰিয়, অতি মৰমৰ, অতি আদৰৰ এটা অনুষ্ঠান। সেই অনুষ্ঠান কোচ ৰাজবংশী জনসকলে আদৰি লৈছে। আৰু ইয়াক মানে প্ৰত্যেক বছৰে বিশুৱাৰ এই বহাগৰ চৈতৰ সংক্ৰান্তিৰ দিনৰ পৰা আৰু বহাগৰ প্ৰথম দিনৰ পৰা আৰম্ভ কৰি ৭ দিনলৈকে বিশুৱা পালন কৰা হয়। যোৱাবাৰ যেটো বিশুৱা ইয়াত পালন হৈছিল সেইটো 25তম আছিল, অৰ্থাৎ ৰূপালী জয়ন্তী, চিলভাৰ জুবলি। এই চিলভাৰ জুবলি জয়ন্তীৰ এই ৰূপালী জয়ন্তীৰ মই সভাপতি আছিলোঁ। আৰু তাতে সম্পূৰ্ণ পৰম্পৰা নিয়া ৭ বিশুৱাৰ, গৰু বিশুৱাৰ পৰা আৰম্ভ কৰি দেও বিশুৱালৈ এই ৭ দিনীয়া কাৰ্যসূচীলৈ ৭ দিনীয়া কাৰ্যসূচীলৈ সম্পূৰ্ণভাৱে পৰম্পৰাভাৱে আমি পালন কৰিছোঁ। প্ৰত্যেকটা বিশুৱাৰ আইটেম প্ৰত্যেকটা বিশুৱাৰ যেটা আইটেম ৭ দিনৰ আইটেম, সেই ৭ দিনৰ আইটেমৰ প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াত সকলোৱে সহযোগ কৰা হৈছে। মুঠতে ইয়াৰ লগত জড়িত যেটো সংস্কৃতি, এই সংস্কৃতি কিন্তু আমি যদি একদিন এক ৰাতিও আমি কণ্টিনিউৱাছলি একে লেঠাৰি কৰি থাকোঁ তথাপিও ইয়াৰ সংস্কৃতি মানে আমি দেখুৱাই শেষ কৰিব নোৱাৰিম। কাৰণ আমাৰ কোচ মানে আইটেম ইমান বেছি পয়ভৰ, ইমান বেছি সমল আছে, এই গোটেইখিনি আমি ইয়াত মানে প্ৰদৰ্শন কৰাৰ কাৰণে চেষ্টা কৰোঁ যদিও কিন্তু
আমি কম কম করে চেষ্টা করি, কিন্তু আইটেম আমার ইমান বেশি যে আমি একদিন এক ৰাতি কৰিলেও আমি ইয়াৰ হেৰি কৰিব নোৱাৰোঁ। যাই হোক, সকলোকে আজিৰ এই বিশ্বত আমাৰ যিহেতু এইখন ইয়াতে বলদিয়া থানতে প্ৰথম বিশ্ব পালন কৰা হৈছিল, বলদিয়া থানতে প্ৰথম বিশ্ব উদযাপন কৰা হৈছিল। সেই বলদিয়া থান ৰাইজে যিখিনি কষ্ট কৰি ইয়াত বিশ্বু পালনত আমাৰ কোচ ৰাজবংশী জাতিৰ জাতীয় উৎসৱ বিশ্বক পালন কৰাত সহায় সহযোগিতা কৰিছে, আৰু এই অঞ্চলৰ ৰাইজে সহকাৰে ধন্যবাদ জনায় আৰু বিশ্বুৰ ভাল পোৱা, বিশ্বুৰ শ্ৰদ্ধা, বিশ্বুৰ প্ৰেম, বিশ্বুৰ শুভকামনা জ্ঞাপন কৰি মই মানে ধন্যবাদ।